নমস্কাৰ শ্ৰদ্ধেয় ছাৰ বাইদেউসকল আপোনালোকক মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দেখুৱাব খুজিছোঁ এটা অৰ্ডাৰ পেট ৰিলেটেড অৰ্ডাৰ। আপোনালোকে জানে পেট ৰিপৰ্ট কাৰ্ডখিনি অলৰেডি আমাৰ ৱেবছাইটত এভেইলেবল হৈছে আৰু সেইটো আমি কেনেকৈ ডাউনলোড কৰিব পাৰোঁ। এই পেট ৰিলেটেড যি অৰ্ডাৰ ওলাইছে সেইটো আগতে আমি চাই লওঁ, তাৰপিছত এইটো কেনেকৈ টেকনিকেলি ডাউনলোড কৰিব পৰা যায়, ক'ৰ পৰা ডাউনলোড কৰিব পৰা যায় সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব। লেটাৰটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে। লেটাৰটো ওলাইছে ফ্ৰম শ্ৰী সঞ্জয় দত্ত ACS এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম কাহিলীপাৰা গুৱাহাটী। কলৈ পঠাইছে? টু দি এডিশ্যনেল ডেপুটি কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট, টু দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, টু দি ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, টু দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট। ইয়াতে আপোনালোকে চাওক কি লিখিছে, ছাবজেক্ট গ্ৰেড ৱাইজ ৰিপৰ্ট কাৰ্ড অফ পিৰিয়ডিক এছেছমেণ্ট টেষ্ট। তাৰপিছত লিখিছে, ছাৰ মেডাম, ইট ইজ টু ইনফৰ্ম ইউ ডেট সমগ্ৰ শিক্ষা অসম হেজ পাব্লিছ দ্য গ্ৰেড ৱাইজ ৰিপৰ্ট কাৰ্ড অফ পিৰিয়ডিক এছেছমেণ্ট, যিটো আমি চমুকৈ পেট বুলি কওঁ, থ্ৰু চুইপ চাৰ্ট বৰ্ড বাই বিদ্যা সমীক্ষা কেন্দ্ৰ to get learning level of each student so that teachers can take immediate remedial measures. The grade-wise report card of the PET held on 16-17 June 2025 are available for grade 3 to 8 of 39,609 elementary schools for 19,01,602 students. The report cards are available in the following link. আপোনালোকে দেখা পাইছে ইয়াতে এটা লিংক দিছে আৰু এটা QR কোড দিছে। তো আমি তলৰ আগত গাইডলাইনখিনি পঢ়ি চাই লওঁ, ইনষ্ট্ৰাকশ্যনখিনি চাই লওঁ, তাৰপিছত আমি কেনেকৈ ডাউনলোড কৰিব পাৰোঁ সেইখিনি চাম। As user manual to access the download the report card is enclosed. Now for all the periodic assessment tests the report card will be released in the above chartboard link. The following activities have to be carried out. Number 1, আমি কি কৰিব লাগিব সেইখিনি তলত মেনশ্যন কৰিছে। Number 1ত আছে, the school may be informed to download the grade wise report card using the school code and staff code as per Shiksha Setu. Number 2, the report card must be invariably discussed in the cluster level teacher academic meeting and subject wise low performing learning outcome will be listed. Number 3, that CRCC wise low performing LOs will be discussed in the block level academic core group, that is BSCG meeting, and action plan will be prepared to take remedial measures like TLM or additional classes for the identified students. Number 4, the district academic core group will monitor the remedial measures taken in the school. Number 5, a district level training was conducted from DMC, IS, DO, DPOTT and district programmer on 9th October 2025. The district will undertake similar follow-up action after publishing every periodic assessment. The DSCG and BSCG will also evaluate the area for support to the teacher on a specific subject or topic. Number 8, DPOTT will coordinate the entire process of taking the required follow-up up to school level. Number 9, the cluster level orientation of teachers for taking remedial measures for students on low performing LOs must be completed within 10th November 2025. Therefore, all districts are requested to inform all the school and to ensure downloading the report card. এইখিনি আছিল আমাৰ লেটাৰটো। এতিয়া আমি চাবলৈ বিচাৰিছোঁ কেনেকৈ আমি ডাউনলোড কৰিব পাৰোঁ। ৰিপৰ্ট কাৰ্ডখিনি ডাউনলোড কৰাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব? প্ৰথমতে আমাৰ এই QR কোড বা এই QR লিংক যিটো দিয়া আছে, লিংকৰ জৰিয়তে আমি ডাউনলোড কৰিব পাৰোঁ। কিন্তু আমি সহজ পদ্ধতিৰে যদি কৰিব বিচাৰোঁ তেনেহ'লে আমাক কি কৰিব লাগিব? এই QR কোডটো স্কেনিং কৰিব লাগিব। আৰু এই QR কোডটো কেনেকৈ স্কেনিং কৰিম?
হেতুৰ কাৰণে আমাক যাব লাগিব সুইপচাৰ্ট এপলৈ আমাক যাব লাগিব সুইপচাৰ্ট এপত আমি যেতিয়া আহিলো সুইপচাৰ্ট এপত অহাৰ পিছত আপোনালোকে দেখা পাইছে ওপৰৰ একেবাৰে কৰ্নাৰত আছে স্ক্যান এণ্ড চাৰ্ট আছে এইটো আমি ক্লিক কৰিব লাগিব এইটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে আমাৰ স্ক্যানিং বাৰ এটা খুলি গৈছে আৰু স্ক্যানিং বাৰটো খোলাৰ লগে লগে আপোনালোকে দেখা পাব তলত লিখা আহিছে গুণোৎসৱৰ প্ৰতিবেদন 2024-25 আৰু তলত দি আছে পেট 2025-26 আমি কি কৰিব লাগিব পেট 2025-26 ত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে এটা বস্তু চাব লাগিব তো আপোনালোকে যেতিয়া স্ক্যান কৰিব কিউআৰ কোডটো স্ক্যান কৰাৰ লগে লগে আপোনালোকৰ তাতে আহিব এটা হাই বুলি এটা মেছেজ লিখিবলৈ আহিব আপোনালোকে হাই মেছেজটো সেন্ড কৰিব লাগিব হাই মেছেজটো যেতিয়া সেন্ড কৰিব টেক্সট মেছেজ আমি যেনেকৈ সেন্ড কৰো তেনেকৈ যেতিয়া আমি সেন্ড কৰিম লগে লগে আপোনালোকৰ স্ক্ৰিনত দেখা পাইছে এনেকৈ আহিব হেল্ল আই এম দা আসাম লাইভ ৰিপোৰ্ট চাৰ্টবট এণ্ড আই উইল চাৰ্ট উইথ ইউ ইন ইংলিছ ইফ ইউ want like to change the language click on the 4 dots এতিয়া আপোনালোকে যদি ল্যাঙ্গুৱেজ চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰিব পাৰে কাৰণ আপোনালোকে জানে ল্যাঙ্গুৱেজ কেনেকৈ চেঞ্জ কৰিব ল্যাঙ্গুৱেজ চেঞ্জ কৰাৰ ক্ষেত্ৰত নেকে লেফট সাইড তলত কৰ্নাৰত ক্লিক কৰিব তাতে দেখা পাব চেঞ্জ মিডিয়াম যেটো আছে ইয়াত ক্লিক কৰিব চেঞ্জ মিডিয়ামটো ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো মিডিয়াম আছে হেতু মিডিয়ামত আপুনি সিলেক্ট কৰি ল'ব পাৰিব এছামিছত কৰিব নে ইংলিছত কৰিব এটো গল এতিয়া কথাটো হৈছে এনেকৈ আহাৰ পিছত মই ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ললো এছামিছ লোৱাৰ পিছত ইয়াত চাপ নেক্সটত আহিছে সুন্দৰ মই আপোনাৰ সৈতে অসমীয়াত কথা পাতিম নেক্সট ক্লিক কৰি আপোনাৰ বিষয়ে অধিক তথ্য দিয়ক এনেকৈ আহিব আপোনালোকে আকৌ নেক্সট ক্লিক কৰিব নেক্সট ক্লিক কৰাৰ পিছত আকৌ এনেকুৱা ধৰণৰ মেছেজ আহিব সুইপচাৰ্টৰ বিষয়ে আপোনালোকে জানে নমস্কাৰ আগুৱাই যাবৰ আগতে আপোনাৰ জব টাইটেল বা ডেজিগনেশ্যন জনাব পাৰে নেকি আপোনালোকৰ তলত আহি যাব আপোনাৰ ডেজিগনেশ্যনটো টিচাৰ বুলি আহিব হেতু আপোনালোকে ক্লিক কৰিব লাগিব টিচাৰটো ক্লিক কৰাৰ পিছত নেক্সট আহিব এনেকুৱা ধৰণৰ মই সিলেক্ট কৰিছো শিক্ষক বুলি তাৰ পিছত সব মেছেজটো আহিছে ঠিক আছে অনুগ্ৰহ আপোনাৰ স্কুল কোড প্ৰবিষ্ট কৰক স্কুল কোড যেটো আছে আমাৰ বিদ্যালয়ৰ ডাইচ কোড মই বহাই দিলো স্কুলৰ ডাইচ কোডটো বহাই দিছো আপোনালোকে স্কুলত দেখা পাইছে তাৰ পিছত দেখা পাইছে আপোনালোকে এই ডাইচ কোডটো বহোৱাৰ লগে লগে স্কুলৰ ডিটেইলছ খিনি ইয়াত আহি গৈছে তাৰ পিছত আহিছে এই তথ্যসমূহ সঠিক হয় নে নহয় হেতু আমি ক'ব লাগিব যে হয় বুলি আমি ক'ব লাগিব এই তথ্যখিনি সঠিক তাতে ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকে সিলেক্ট কৰিব লাগিব পেট 2025-26 কৰাৰ পিছত আপোনালোকৰ আহিব নিজৰ যিজন টিচাৰে কৰি আছে শিক্ষা সেতু যেটো আইডি আছে হেতু ব্যৱহাৰ কৰিব লাগিব মোৰ যেনেকৈ আইডি কোড হৈছে 18010310311003104 হেতু মই বহাই দিলো দিয়াৰ পিছত এনেকুৱা ধৰণৰ ডিটেইলছ আহিব অভিনন্দন আপুনি সফল হল অনুগ্ৰহ কৰি তলত উল্লেখ কৰা আপোনাৰ তথ্যবোৰ পৰীক্ষা কৰক আৰু সকলো ঠিক থাকিলে নিশ্চিত কৰক যাতে মই আপোনাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰো এনেকুৱা আছে আহিল মই জানো মোৰখিনি ঠিকে আছে এই কাৰণে মই লিখিলো হয় এই তথ্যসমূহ সঠিক তাৰ পিছত নেক্সটত আপোনালোকে আহিব আহাৰ পিছত আপোনালোকে দেখা পাব ক্লাস আহিব ক্লাস সিলেক্ট কৰা অপচন আহিব ক্লাস যেতিয়া সিলেক্ট কৰা অপচন আহিব তাতে আপোনালোকে দেখা পাব 1 ৰ পৰা গোটেইখিনিয়ে আছে কিন্তু আপোনালোকে সিলেক্ট কৰিব লাগিব 3 ৰ পৰা 8 লৈকে কাৰণ আমাৰ জুন মাহত যেটো হৈছিল 3 ৰ পৰা 8 লৈকে হৈছিল তো আপোনালোকে সিলেক্ট কৰিব ক্লাস 3 সিলেক্ট কৰাৰ লগে লগে আপোনালোকে দেখা পাব লিখা আহিব আমি বৰ্তমান আপোনাৰ ৰিপোৰ্ট কাৰ্ড সংগ্ৰহ কৰিবলৈ কাম কৰি আছো তো ইয়াতে সব মই এনেকুৱা কৰিলো সিলেক্ট কৰিলো ক্লাস 2 এতিয়া মই ধৰি লৈছো ক্লাস 3 আছে 4 আছে 5 আছে 6 আছে 7 আছে 8 আছে ধৰি লৈছো মই 8 টো মই কৰিম তো 8 টো কৰাৰ লগে লগে ইয়াতে মেছেজ আহিছে আমি বৰ্তমান আপোনাৰ ৰিপোৰ্ট কাৰ্ডটো সংগ্ৰহ কৰিবলৈ কাম কৰি আছো আপোনাৰ ধৈৰ্যৰ বাবে ধন্যবাদ আমি শীঘ্ৰেই ইয়াক আপোনাৰ বাবে প্ৰস্তুত কৰি দিম এইখিনি লিখা আহাৰ লগে লগে অলপ সময়ৰ ভিতৰতে আপোনালোকে সব স্ক্ৰিনত এইটো পিডিএফ এটা আহিছে পিডিএফটো আমি ক্লিক কৰিম পিডিএফটো ক্লিক কৰাৰ লগে লগে ডাউনলোড হ'ব ডাউনলোড হোৱাৰ লগে লগে আমাৰ ৰিপোৰ্ট কাৰ্ড যেটো আছে হেতু আমাৰ খুলি গল এনেকুৱাকে আপোনালোকে যি এপছ আছে হেতু দি খুলি ল'ব ইয়াতে সব আপোনালোকে ডিটেইলছ পাই যাব
ওভাৰঅল ক্লাছ পাৰফৰ্মেন্স স্কুলৰ নামটো থাকিব ব্লক থাকিব এইখিনি থাকিব তাৰ তলত আছে পাৰফৰ্মেন্স কম্পেৰিজনটো আছে ওভাৰঅল এভাৰেজটো কিমান আছে ক্লাছ ডিস্ট্ৰিক্ট ষ্টেট তাৰ পিছত ক্লাছ ডিস্ট্ৰিক্ট ষ্টেট আছে তেনেকুৱা ম্যাথছৰ ওপৰত আছে সায়েন্সৰ ওপৰত আছে ইংলিছৰ ওপৰত যেহেতু ক্লাছ 8 3 বা 4 ৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ হ'ব ডাউনলোডটো আপোনালোকে ইচ্ছামতে কৰি ল'ব পাৰিব সোশ্যাল সায়েন্সটো আছে আসামিজটো আছে তেনেকুৱাকৈ তলত আকৌ আছে ষ্টুডেণ্টছ ইন নীড অফ ৰিমিডিয়েশ্যন তাৰপিছত চাওক গ্ৰেড 8ত মেথছত 4% সায়েন্সত 61% ইংলিছত 100% সোশ্যাল সায়েন্সত 100% আসামিজত 4% এনেকুৱাকৈ ষ্টুডেণ্টখিনি নেমৰ এগেইনষ্টত আপোনালোকে সাবজেক্ট ৱাইজ দেখা পাব কোনটো কেনেকুৱা ধৰণৰ আছে তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ' এনেকুৱাকৈ আপোনালোকে সদ্যহতে ৰিপৰ্ট কাৰ্ডখিনি ডাউনলোড কৰি লওক তাৰপিছত নেক্সট যিটো আহিব ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ নিৰ্দেশনা দিছে ঠিকমতে আপোনালোকেও কাম কৰিব পাৰিব এইখিনিয়ে ধন্যবাদ জনাইছোঁ